সকলোকে নমস্কাৰ তো আজি এইটো ভিডিঅ'ত অসম পুলিচৰ যেটো ABUB বা ABRৰ যেটো কাট অফ আহিছিলে 12 মাৰ্চত তাৰ ওপৰত দেখিবলৈ পোৱা কিছুমান বিসংগতি আৰু লগতে এই যেটো অসম পুলিচৰ যেটো ফিজিক্যাল ষ্টেণ্ডাৰ্ড বা ফিজিক্যাল এফিচিয়েন্সি টেষ্টৰ যেটো কাট অফ আছে সেই কাট অফৰ ওপৰত কাৰেকচন হ'ব বুলি আমি আশাবাদী খুবে কিয়নো ইতিমধ্যে বহুগৰাকী প্ৰাৰ্থীয়ে DGP মহোদয়ৰ অফিচত গৈছে আৰু এপ্লিকেশনছো সাবমিট কৰিছে আৰু লগতে ইয়াৰ প্ৰতি নিশ্চয়কৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও অৱগত হৈছে বা হবগে আৰু অতি শীঘ্ৰে প্ৰেছ কনফাৰেন্সে হওক বা SLPRB ৱেবসাইটৰ যোগেদি হওক আপোনালোকলৈ কাৰেকচনৰ এখন নতুন নোটিফিকেশনস অহাৰ চান্স আছে বা আমি অহাৰ বাবে আশাবাদী এটা কথাটো হল যেটো অসম পুলিচৰ যেহেতু এডভাৰটাইজমেন্টত উল্লেখ আছে যে 1:5 কৈ মাতিব এটা পোষ্টৰ বিপৰীতে 5 জনকৈ ক্যান্ডিডেটস মাতিব সেইটো 1:5 হৈছে নে নাই তো এটো নিশ্চয়কৈ SLPRBৰ ফালৰ পৰা সাইটছৰ যেটো ফৰ্মুলা আছে সেই ফৰ্মুলা ইউজ কৰি চাব যে এটা পোষ্টৰ এগেইনষ্টত কিমানটা আছে বা কিমানটা ওভাৰল্যাপিং হৈ আছে আৰু সেই মৰ্মে নিশ্চয়কৈ এখন লিষ্ট আহিব এতিয়া নেক্সট কথাটো হল অসম পুলিচৰ যেটো কাট অফ আহিছিলে সেই কাট অফত কেনেকুৱা ধৰণৰ বিসংগতি আছে মই দেখুৱাই দিছো কাট অফ লিষ্টখনত লৈ গৈ চাই লওক যে অসম পুলিচৰ জেনাৰেলি অসমৰ ষ্টেট লেভেলৰ যিকোনো এক্সামিনেচন এটা হওক সকলোতকৈ হাইয়েষ্ট কাট অফ 1 হওক পইণ্ট হওক কোড যোৱা দেখিবলৈ পোৱা যায় আনৰিজাৰ্ভ ক্যাটেগৰী তো এইটো মই কমিউনিকেশনৰ ক্ষেত্ৰত দেখুৱাই দিছো APRৰ যে ইয়াতে কি হৈছে যে আপোনালোকৰ যেটো জেনাৰেল ক্যান্ডিডেটছৰ মেইল খিনি আছে মেইলৰ বাবে 31.67 দেখুৱা আছে বাট যেটো ST প্ল্যান এৰিয়াৰ আছে তেখেত সকলৰ 32.44 লিখা আছে আমি সকলোৱে জানো যে জেনাৰেল ক্যান্ডিডেটছৰ বাহিৰে বাকি সকলোবিলাক কাষ্টৰে অৰ্থাৎ OBC হওক SC হওক ST হওক STP হওক বা T ট্ৰাইব হওক তেখেত সকলৰ বাবে ৰিজাৰ্ভেশন থাকে আৰু যিয়ে বেছি নম্বৰ পাবলৈ সক্ষম হয় তেখেত সকল কি আহিব আনৰিজাৰ্ভ ক্যাটেগৰীত আহিব এটা প্ৰশ্ন এইটো যে আপোনালোকৰ যদিহে কাট অফ জেনাৰেল ক্যান্ডিডেটছৰ 31.67 যায় তেনেহলে ST প্ল্যানত 32.44 কেনেদৰে হ'ব বা এইটো ভিডিও আপোনালোকে ইমানেই শেয়াৰ কৰক যাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অৱগত হ'ব পাৰে বা আমাৰ যেটো SLPRBৰ ফালৰ পৰা মুৰব্বীসকলে অৱগত হ'ব পাৰে কিয়নো আপোনালোকৰ এইটো নিশ্চয়কৈ কাৰেকচন হ'বই লাগিব এনেকুৱাই নহয় বাকি যেটো কাট অফ আছে তাৰ ওপৰতো কাৰেকচন হ'ব লাগিব কিয়নো যেহেতু এটা ভুল হৈছে নিশ্চয়কৈ বাকি বিলাকো ভুল হ'ব পাৰে তো জেনাৰেল খিনিত 31.67 ঠিক তেনেদৰে ST প্ল্যান ৰেট গৈছে 32.44 অৰ্থাৎ জেনাৰেলত কৈও বেছি গৈছে তো তেনেহলে এইটো এনেকুৱা হ'ব যে জেনাৰেল ক্যান্ডিডেট খনি ST ত আহি গৈছে তো অথচ যাব লাগে কি ST ক্যান্ডিডেটস খনি জেনাৰেলত যাব লাগিছিল কাৰণ জেনাৰেল ST ক্যান্ডিডেটস যদি জেনাৰেল সকলোবিলাক জেনাৰেল ক্যান্ডিডেট কৈ নম্বৰ বেছি পাবলৈ সক্ষম হৈছে গুটেইখিনি কি ক্যাটেগৰীত আহিব UR ক্যাটেগৰীতে আহিব আনৰিজাৰ্ভ ক্যাটেগৰীতে আহিব হেতু এটা আৰু নেক্সট সবতকে ডাঙৰ কথা হল যে আমি যিসকলে ফিজিক্যাল আমি প্ৰস্তুতি চলাও বা ফিজিক্যাল আমি নিজকে যেটো ৰানিং হওক জাম্পিং হওক প্ৰেক্টিস কৰো আমি সকলোৱে অৱগত যে 40 ভিতৰত 30 নম্বৰৰ ওপৰত উঠাব লাগিলে কিমান কষ্টকৰ হয় 30 নম্বৰৰ ওপৰত উঠাব লাগিলে আমি লং জাম্প বা ৰানিংত এক্সিলেন্ট মাৰিবই লাগিব হেতু আমি অৱগত তাৰ বিপৰীতে আমি যদি চাও যে সোৱালি বিলাকৰো কাট অফ চাওক আপোনালোকে প্ৰায় সমান গৈছে 31 32 31 গৈছে তা 33 32 গৈছে তো আপোনালোকে চাওক তো আমি যিসকল পুৰুষৰ যেটো ক্যাপাসিটেন্স হয় ৰানিং কৰাৰ হওক বা ফিজিক্যাল কৰাৰে হওক তাতকৈ মহিলা সকলৰ খুবেই কম হয় ক্যাপাসিটেন্সটো কিয়নো যেটো ইমিউনিটি সিস্টেমছ আছে বা যেটো নাৰ্ভাস সিস্টেম আছে সেইটো ভালেখিনি উইকনেস হোৱা দেখিবলৈ পোৱা যায় আৰু দুই এজন আছে বা দুই এজনী আছে যিসকলে খুব ভালদৰে প্ৰেক্টিস কৰে বা হেখিনি নম্বৰ পাবলৈ সক্ষম হয় কিন্তু ইয়াতে ইমানজনেই প্ৰাৰ্থী পাইছে যে এটা পোষ্টৰ এজন যে 5 জনী ছোৱালীয়ে ইমান নম্বৰ পাবলৈ সক্ষম হৈছে সঁচাকৈ আচৰিত তো এইটোৱে আৰু নেক্সট আমি আপোনালোকে যেটো আছে ইয়াৰে যেটো কাট অফ আছে সেই কাট অফ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ তৰফৰ পৰা অনুৰোধ জনাও যাতে আপোনালোকে এইটো পোনপ্ৰথমতে যাতে এইটো লক্ষ্য কৰে যে 1:5 মাটিছে নে নাই নেক্সট আপোনালোকে চাই লওক যে ইয়াতে কিমান ওভাৰল্যাপিং হৈ আছে যদি ওভাৰল্যাপিং হৈ আছে আপোনালোকে সেইটো নাইকিয়া কৰি আপোনালোকে কি কৰক
অভাৰলেপিংটো অবভিয়াছলি হৈ আছে আৰু যদি অভাৰলেপিং হৈয়ে আছে কাৰণ এজন কেণ্ডিডেটছে 3টা পোষ্টৰ বিপৰীতে আপোনালোকৰ সিলেকশনছ হৈছে তেখেতো 1:5ত আহিছে আৰু পদ কোনটো পাব এটাই পাব চাকৰি এটাই পাব অৰ্থাৎ এ নহয় এবি নহয় ইউবি নহয় এপিৰত পাব তো গতিকে অভাৰলেপিংটো হৈছে এটো নো ডাউট তো গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বা অসমৰ যেটো আৰক্ষী সঞ্চালক প্ৰধান আছে তেখেতসকলে আমাৰ তৰফৰ পৰা এই আহ্বান যে এজন কেণ্ডিডেটছে ইমান বছৰ ধৰি প্ৰেক্টিছ কৰে ৰানিং কৰে দৌৰে তো তেখেতসকলৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখি কমসে কম আৰু এবাৰ ভালদৰে আপোনালোকে এই যেটো কাট অফ আছে কাট অফ লিষ্টখন চালি জাৰি চাওক যে আপোনালোকৰ 2300 পদৰ বিপৰীতে 5 জনকৈ মাতিছে নে যিমানজন কেণ্ডিডেটছ হয় 2300 মাল্টিপ্লাই 5 কৰি পিনে 1645টা পদৰ বিপৰীতে 1645ৰ 5 গুণ মানুহ মাতিছে নে নাই বা কেণ্ডিডেটছ মাতিছে নে নাই আৰু যদিহে মতা নাই তেনেহলে যিবিলাক বঞ্চিত প্ৰাৰ্থী আছে অলপ নম্বৰৰ কাৰণে আপোনালোকে মাতক আপোনালোকৰ এটা সহজ বা এটা সৰল কামে নিশ্চয়কৈ কোনোবা এজন ব্যক্তিৰ বা কোনোবা এজন প্ৰাৰ্থীৰ জীৱনটো সাৰ্থক হ'ব পাৰে গতিকে তেখেতসকলে নিজৰ যেটো অধিকাৰ আছে নিজৰ যেটো বিচৰা প্ৰাপ্য আছে সেইখিনি তেখেতসকল কেণ্ডিডেটছ সকলে কোৱা নাই যে আমাক নম্বৰ বেছিকৈ দিয়ক বা নম্বৰ বঢ়াই দিয়ক কিন্তু এইটোৱে আপোনালোকক খুদিছে যে আপোনালোকে কি কৰক যে এটা পদৰ বিপৰীতে 5 জনকৈ প্ৰাৰ্থী মাতিছে হেতু এনচিওৰ কৰক আৰু লগতে যেটো কাট অফৰ ওপৰত মই কলো সেই কাট অফৰ ওপৰতে এবাৰ চালি জাৰি চাওক হ'ব পাৰে ডিজিটেল যুগতো আপোনালোকৰ হয়তো এনেকুৱা ধৰণৰ ভুল বা ত্ৰুটি হ'ব পাৰে তাৰ প্ৰতিও সোনকালে কাৰেকচন কৰি আপোনালোকে নিশ্চয়কৈ ইয়াৰে যেটো আপোনালোকৰ কাট অফ আছে সেই কাট অফটো ৰিশিডিউল কৰি দিয়ক তো আমাৰ তৰফৰ পৰা এইখিনি আছিল গতিকে ধন্যবাদ জয় অসম